এতিয়া তুমি হাই ছেকেণ্ডেৰীলৈকে আছিলা ইয়াত হাই ছেকেণ্ডেৰীলৈকে থকাৰ পাছত তোমাক একদম টিচাৰে মনিটৰ কৰি আছিলে গোটেই স্কুলখনে তোমাক মনিটৰ কৰি আছিলে টুমৰো কাইলৈ তুমি ইয়াৰ পৰা ওলাই যাবা বহুতে ওলাই যাবা হাই ছেকেণ্ডেৰী পাছ কৰি বেলেগত যাবা তোমাক এনেকৈ মনিটৰ কৰিবৰ কাৰণে মানুহ নাথাকিবও পাৰে এনেকৈ চাবৰ কাৰণে মানুহ নাথাকিবও পাৰে তোমাক কাইলৈ সদায় তোমাক মা দেউতাই এনেকৈ চাই নাথাকে টিচাৰেও সদায় চাই নাথাকে তোমাক কাইলৈ এৰি দিব শুনি আছোঁ ইয়ালৈকে এতিয়া সেইটো তাতে সামৰি মই আকৌ বেলেগ এফালৰ পৰা কথাটো কৈ লৈছোঁ যেতিয়া ল'ৰা ছোৱালীকেইটাই ৰিজাল্ট বেয়া কৰে বেয়া কৰিলে মানে সিহঁতৰ কথাবিলাক কেনেকুৱা হয় মাষ্টৰ বেয়া স্কুল বেয়া চিষ্টেম বেয়া কম্পিটিশ্যন এটা হ'ল প্ৰাইজ নাপালে কি বুলি ক'ব জাজ ঠিক নহয় পাৰ্চিয়েলিটি কৰিলে কমিটি বেয়া হ'ল তাৰমানে আমি ফেইলুৱাৰবিলাকৰ কাৰণে সাধাৰণতে ইয়াৰ পিছত তোমালোকে ফেইল হ'ব লাগিবতো বহুতে ফেইলুৱাৰবিলাকৰ কাৰণে সাধাৰণতে আমি আনক জগৰীয়া কৰোঁ আমি ভাবোঁ আন মানুহ বেয়া আৰু মই তাৰ ভিক্টিম আনকি পৰিয়ালটোতো বেয়া হ'লে মানে মাকে কয় শাহু এনেকুৱা দন্দুই শাহু কাৰণে বেয়া হৈছে তাৰমানে শাহু বেয়া কাৰণে মই ভিক্টিমহে এবাৰ শাহুৰ লগত পাতিব লাগে শাহুৱে ক'ব কেনেকুৱা দন্দুই বোৱাৰী এজনী আনিলোঁ তাৰমানে বোৱাৰী বেয়া কাৰণে শাহু ভিক্টিমহে আমি প্ৰত্যেকটো বেয়াৰ কাৰণে আনক ভিক্টিম বুলি ভাবোঁ আনকি ইয়াত ডান্স কৰিবলৈ অহা গৰাকীয়েও কি বুলি ক'লে যে জাজ বেয়া পাৰ্চিয়েলিটি কৰিলে কমিটি বেয়া সেইকাৰণে মই প্ৰাইজ নাপালোঁ যদি জাজ বেয়া কাৰণে মই প্ৰাইজ পোৱা নাই যদি টিচাৰ বেয়া কাৰণে মোৰ ৰিজাল্টটো বেয়া হ'ল যদি স্কুল বেয়া কাৰণে মোৰ ৰিজাল্টটো বেয়া হ'ল তাৰমানে মোৰ কৰিব লগা একো নাছিলে মই ৰেছপনচিবল নহয় তাৰমানে টিচাৰ বেয়া কাৰণেহে ৰিজাল্ট বেয়া হৈছে স্কুল বেয়া কাৰণেহে ৰিজাল্ট বেয়া হৈছে স্কুল ভাল কাৰণেহে ৰিজাল্ট ভাল হৈছে টিচাৰ ভাল কাৰণেহে ৰিজাল্ট ভাল হৈছে इसको रिजेक्ट करना है ये आइडिया থাকিলে নহব बी रेस्पॉन्सिबल बाय योरसेल्फ নিজে নিজে ৰেসপন্সিবিলিটি ল'ব লাগিব যদি বেয়া হৈছে ডান্সটো বেয়া হৈছে ঠিক আছে কাইলৈ মই ৰিহাৰ্সেল বহাব লাগিব ঠিক আছে মই নতুন স্কিল শিকি ল'ব লাগিব মই নতুনকৈ আকৌ আহিব লাগিব মই জাজ নহয় কমিটি নহয় মোৰ কৰিবলৈ বাকি থাকিলে মই শিকিবলৈ বাকি থাকিলে মই ৰিহাৰ্সেল কৰিবলৈ বাকি থাকিলে তাৰমানে প্ৰত্যেকটো কামৰ কাৰণে তুমি ভাবি লোৱা যে আই এম ৰেসপন্সিবল মই দায়বদ্ধ আই এম ৰেসপন্সিবল আমাৰ ইয়াত সেই কাৰবাৰটো কৰা নহয় আমাৰ ইয়াত কি হয় ৰেসপন্সিবিলিটি আমি বাকিবিলাকে লৈ থাকোঁ ডাঙৰে লৈ থাকোঁ টিচাৰে লৈ থাকোঁ আমুকে লৈ থাকোঁ তামুকে লৈ থাকোঁ কালিও মই এঠাইত গৈছিলোঁ মৰাণ ছাত্ৰ সন্থাৰ কিবা প্ৰগ্ৰেম এটাত মৰাণ ছাত্ৰ সন্থাই মোক এটা ষ্টেটিষ্টিক্স দিছে তেওঁ কৈছে আমি ইমানখিনি ল'ৰা ছোৱালীক আই এছ কোচিঙৰ কাৰণে মৰাণ ছাত্ৰ সন্থাৰ ফালৰ পৰা স্কলাৰশ্বিপ দি থাকিবলৈ ব্যৱস্থা কৰি পঢ়ালোঁ তেওঁলোকৰ এটেণ্ডেঞ্চ কাৰোবাৰ 7% কোচিঙত কাৰোবাৰ 50% কাৰোবাৰ 30% আৰু গোটেই মৰাণ ছাত্ৰ সন্থাকেইটা ল'ৰাকেইটাই মোৰ ওচৰত ট্ৰেজেডি ফালিছে ছাৰ কি কৰোঁ তাৰমানে ষ্টুডেণ্টজনে নিজে ৰেসপন্সিবিলিটি লোৱা নাই আই এম নট ৰেসপন্সিবল মানে মই ৰেসপন্সিবল নহয় আনটিল ইউ yourself take the responsibility তুমি যেতিয়ালৈকে নিজে ৰেসপন্সিবিলিটিটো নোলোৱা তেতিয়ালৈকে তোমাৰ নিস্তাৰ নাই তোমাৰ মুক্তি নাই তুমি কলৈকো যাব নোৱাৰা আজি ৰিজাল্টৰ পাছত তুমি এটা কথাই ভাবা যে আজিলৈকে মোৰ ৰেসপন্সিবিলিটি লৈ আছিল শংকৰদেৱ শিক্ষা নিকেতনে ফ্ৰম টুমৰো আই এম ৰেসপন্সিবল মই ৰেসপন্সিবল হয় তুমি যদি তোমাক পঢ়োতেওতো মায়ে চাই থাকিব লগা হৈছিলে ঐ পঢ়িছনে যদি মায়ে নাচাইতো তুমি নপঢ়া তোমাকতো টিচাৰে ক'ব লগা হৈছিলে লিখ টিচাৰে ক'ব লগা হয় আসন নাই মইতো গম পাওঁ ইয়াত প্ৰত্যেক মুহূৰ্ততে টিচাৰে ভিজিলেন্স দিব লগা হয় চাই থাকিব লগা হয় ৱাই কেলে টিচাৰৰ ভিজিলেন্সত যদি তুমি এইটো নম্বৰ পাইছা স্কুলখনৰ কাৰণে বিৰাট ভাল তোমাৰ কাৰণে ভাল নহয় তুমি সেলফ ৰেসপন্সিবিলিটি লোৱা নাই আৰু তুমি যদি সেলফ ৰেসপন্সিবিলিটি লোৱা নাই অকল টিচাৰৰ ভিজিলেন্সত মাক দেউতাকৰ জোৰত যদি এখিনি ৰিজাল্ট কৰিছা টুমৰো ইউ উইল ফেইল গ্যাৰান্টি কাইলৈ তুমি ফেইল কৰিবা কাইলৈ লগৰ এটা আহি ক'ব তোক বিৰাট ভাল লাগিছে বৈ দুইটাই ডেটিঙত যাওঁ আমুকত যাওঁ তেতিয়া তুমি সেলফ ৰেসপন্সিবিলিটি ল'ব পাৰিব লাগিব ইয়াত তোমাক একদম কাৰা কৰিলে যে ইমান সময়ৰ পৰা ইমান সময়লৈহে তই মোবাইল চাব পাৰিবি চাব নোৱাৰিবি মোবাইলত চালো এইটো চাবি কাইলৈ তোমাৰ হাতত মোবাইল এটা থাকিব বি সেলফ ৰেসপন্সিবল একেটা কথা মই এই সময়ৰ পৰা এই সময়লৈ চাম এইটোহে চাম এইটো নকৰোঁ সেইটো নকৰোঁ এই ৰেসপন্সিবিলিটি ল'ব পাৰিবা নে নোৱাৰিবা যদি নোৱাৰা ইউ উইল ফেইল তুমি ফেইল কৰিবা আৰু সেইকাৰণে মনত সদায় ক'বা
মই ল'ৰা ছোৱালীক এইটো ক'বলৈ কওঁ, প্ৰাৰ্থনাৰ লগতে এইটো ক'বলৈ কওঁ, আই এম ৰেছপনচিবল। মোৰ জীৱনত যিমানবিলাক ঘটনা ঘটি আছে চবৰ কাৰণে মই নিজে জগৰীয়া, মই নিজে দায়িত্বশীল, মই দায়বদ্ধ। এবাৰ তুমি এই ৰেছপনচিবিলিটিটো লোৱা, তুমি কাইলৈ অকণমান কমজোৰ হ'ব পাৰা, বেয়া ৰিজাল্ট কৰিব পাৰা, মই তোমাক গেৰেণ্টি দি ক'ম, ওৱান্স ইউ টেক দ্য ৰেছপনচিবিলিটি ইউ উইল বি এবল টু ডু মিৰাকল। তুমি মিৰাকল কৰিব পাৰিবা। আৰু তুমি যদি ৰেছপনচিবিলিটিটো নোলোৱা, তুমি যদি নিজৰ ৰেছপনচিবিলিটি নিজে নোলোৱা, আজি তুমি কি কৰিছিলা ডাজ নট মেটাৰ, ই মেটাৰ নকৰে। টুমৰো ইউ উইল ফল, তুমি কাইলৈ ফল ডাউন হ'বা। আৰু আমি সকলোৱে সেইটো চাব নোখোজোঁ।